হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি আপোনালোকলৈ ৰাতিপুৱা এটা চুইট ডিছ লৈ আহিছোঁ। নতুন বছৰৰ প্ৰথমটো ৰেচিপি আপোনালোক সকলোৱে জানে বনাব, কিন্তু হ'লেও মইনো কেনেকৈ বনাওঁ সেইটোকে দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। আৰু যদি মই বনোৱা ষ্টাইলটো আপোনালোকে সহজ বুলি ভাবে তেনেকৈ বনাই চাব পাৰে। সকলোৱে তেনেকৈ বনায় নে কি কয়, আগতে মায়ে তেনেকৈ বনাই খুৱাইছিলে, সেইবাবেই কৈছোঁ এইটো ইজি বুলি। এইফালে অকণমান ঘিউ দিলোঁ গৰম কেৰাহীখনত। আৰু এই চেৱৈটো অকণমান দীঘল, আপোনালোকে পাৰিলে এই চেৱৈটো নানিব, মোক দিগদাৰ পালোঁ বনাবলৈ, অলপ ইজি নহয় মানে। আৰু এইফালে মই চেৱৈখিনি গোটেই হাতেৰে ধুনীয়াকৈ ভাঙি ল'লোঁ। আৰু চেৱৈটো হৈছে এইটো ৰুহিৰ ব্ৰেণ্ডটো হয়, যিটো ভালেই পাৰোঁ, কিন্তু ইয়াৰে মই অকণমান ভাঙিবলৈ মেলিবলৈ দীঘল কাৰণে বেয়া পালোঁ। ভাৰ্মিচেলি খাবলৈ টেষ্টি আছিলে। আৰু এইখিনি চেৱৈখিনি ধুনীয়াকৈ হৈ গ'ল। তাৰপাছতে ইয়াতে দি দিলোঁ কাজু, অলপ হাতেৰে ভাঙি পিনি ৰ'ষ্ট কৰি লৈছিলোঁ, সেইটো আপোনালোকক দেখাবলৈ থাকি গ'ল। আৰু অলপমান কাজু, কিচমিচটো ৰ'ষ্ট কৰা নাই, অকল কাজুটো অলপমান ৰ'ষ্ট কৰিছিলোঁ। আপোনালোকে যি ড্ৰাই ফ্ৰুটছ আছে আপোনালোকে দি দিব পাৰে আপোনালোকৰ তাত। আৰু মই একদম গেছটো চিমত দি পিনি অকণমান কেৰাহীটো উঠাই থৈছোঁ, লৰোৱা নাই। এইটো কাৰণে লৰোৱা নাই, অকণমান লগাই দিছোঁ, তেতিয়া মানে ভাল লাগে মোৰ খাই। আৰু এইফালে হৈ গ'ল দেখিলে, গাখীৰো দি দিলোঁ জোখত, আন্দাজত, আপোনালোকেও দি দিব আন্দাজত। আৰু এইফালে অকণমান একেবাৰে শেষত মই ঘিউ দি দিছোঁ। ঘিউ ফ্লেভাৰটো আহিলে বেছি ভাল লাগে খাই। এইফালে আপোনালোকে ঘিউ দি দিব আন্দাজত, আপোনালোকে যিমান ঘিউ দিলে ভাল পায়। ফাইনেলি মোৰ চেৱৈ ৰেডি। এইবাৰ নতুন বছৰটো আপোনালোকৰ বাবে বিশেষ এনেকুৱা ভিডিঅ' দিব পৰা নাই, অকল খোৱা ভিডিঅ'ই দি থকা হৈছে। আপোনালোকে আকৌ মোক ৰাক্ষস বুলি নাহাঁহিব দেই। ডেইলি ভ্লগ বনাম বুলি ভাবোঁ, কিন্তু সময় নহয়, কেতিয়াবা কিবা কাৰণত পাহৰি থকা হয়। বাকী এইফালে মই দি আছোঁ চুঙাত ব্ৰইলাৰ, গাহৰি নহয়, যিহেতু মই গাহৰি নাখাওঁ, সেইবাবে ব্ৰইলাৰকে দি আছোঁ চুঙাত। এইফালে পাপাই আকৌ আহিলে নহয়, মাংস বোলে দুপিচমান পুৰি খায় তেখেতে। এই খাওক দিয়ক, মোলৈ কম হৈ নাযায়। মই অকলে নাখাওঁ বাৰু, সকলো মানুহে খাব ঘৰৰ। এইফালে ভৰাই আছোঁ মই মাংসখিনি বাৰু কেনেকুৱা লাগে খাই জনাম। খাবলৈ বাৰু টেষ্ট হ'ব গতে লাগিছে নে কি কয়। আৰু লাই শাকৰ টেষ্টটো এনেও ভালেই লাগে। এইফালে ধুনীয়াকৈ এডাল মাৰি দি পিনি খুচি দিছোঁ, তেতিয়া সুন্দৰকৈ সোমাই যায়। আৰু মানে বেছি ঠকৰীয়াই থাকিব নালাগে, ভয়ো লাগে ন বাঁহটো ফাটি যাব বুলি। এইফালে লাই শাকে, এয়া দেখিছেনে বাঁহটো, মই লাই শাকে আকৌ এনেকৈ নুৰিয়াই পিনি লাই শাকে সোপা দি দিছোঁ, কলপাতে নাই দিয়া। এইফালে চুঙা চাউল বনি আছে, একেবাৰে লাষ্টত এইকেইটা আছিলে। আৰু এটা বোলো চুঙাত ভৰাই দিওঁ নে কি কয়। আপোনালোকে চুঙাত দিয়া চুঙাত দিয়া ব্ৰইলাৰ খাইছে, গাহৰি নিশ্চয় খাইছে, ব্ৰইলাৰো খাই চাব, বহুত বেছি টেষ্টি হয়। লগত লাই শাক দি দিব কিন্তু। আৰু এইফালে আমাৰ চুঙা চাউল আৰু ব্ৰইলাৰ পোৰা, পাপা দেখিছেনে দুপিচে পুৰিছে, বেছিকৈ লোৱা নাই। আৰু এইফালে চুঙাত দিয়া ব্ৰইলাৰ ৰেডি হৈ গ'ল, মই একদম চব জোখত থৈছোঁ। আৰু ফাইনেলি আমাৰ চুঙাত দিয়া ব্ৰইলাৰো ওলাই গ'ল, ৰেডি হৈ গ'ল। এয়া সুমন বা মই আৰু আমাৰ এওঁ অপাৰেশ্যন কৰি আছোঁ চুঙাকেইটাৰ। আপোনালোকে জনাবচোন দেই, কেনেকুৱা মানে আগত খাইছেনে এনেকৈ, যদি নাই খোৱা এনেকৈ খাই চাব। অলপমান আদা নহৰু, ৰচুন, আদা আৰু নিমখ দি দিব, পাৰিলে জলকীয়াটো দি দিব। এইফালে একদম চামুচ দিও ৰুকি উলিয়াইছোঁ। ফাইনেলি আমাৰ চুঙা চাউল, আলু পিটিকা, চুঙাত দিয়া ব্ৰইলাৰ মাংস, এইফালে ব্ৰইলাৰ লিভাৰ আৰু আমঠু ফ্ৰাই, আৰু এইফালে জলকীয়া আচাৰ। এয়া ধুনীয়াকৈ আমাৰ ৰাতিৰ আজি প্লেট ৰেডি হৈ গ'ল। আৰু এইফালে টিভি, সদায় টিভিটোতো থাকিবই লাগিব আমাৰ লগত। এইফালে আমাৰ কাম কৰা বাই চব্জি কাটি আছে। আৰু এইফালে মাইনাই ব্ৰইলাৰ নহয়, এইটো কি সোণালী কয়লা, ব্ৰইলাৰ বায়ে কয়লা। আৰু এইফালে আলহী আহিলেই আমাৰ। আজি হ'ল নেক্সট দিনা, আৰু আজি জানেনে, আজি আমাৰ ফেমিলি খানা এটা আছে, মানে গেট টুগেডাৰ। মামীয়ে এৰেঞ্জ কৰিছে। এইফালে মই আৰু মামীয়ে, ধুনু মামীয়ে মই পূৰা মাংস মেৰিনেশ্যন কৰাত লাগিছোঁ, আৰু মামীয়ে এইফালে বনাই আছে চিলি ফিছ। আৰু মামীৰ লগত লেকচাৰ মাৰি মাংস মেৰিনেশ্যন কৰি থাকোঁতে নিজৰা মাহীয়ে আহি পাই গ'ল, আৰু মই চাঞ্চতে মাংস বনাবলৈ নিজৰা মাহীক দি দিলোঁ। আৰু যাৰ অসুবিধা নাই হোৱা সকলোবিলাক আহিছে কিন্তু দেই, খুব বেছি ভাল লাগিলে। আৰু এই খানাটো এৰেঞ্জ কৰিছে আমাৰ মামী, আৰু মামীক বহুত বেছি ধন্যবাদ, কাৰণ সকলোকে লগ পোৱাৰ এটা সুযোগ দিলে তেওঁ। বাকী এইফালে আমাৰ মামী দেখিছেনে, মানে খানাৰ মেইন মানুহ। আজি কিন্তু খানাটোত বহুত মানুহ আহিব নোৱাৰিলে, তেওঁলোকক মিছ কৰা হৈছে। ভাল লাগিলে বহুত বেছি, ঘৰৰ পৰিয়ালবিলাক লগ হৈ থাকিলে এনেই ভাল লাগে, বহুত দিনৰ মূৰত লগ পালে। আৰু এইফালে আমাৰ মাৰ কিন্তু গাটো বহুত বেছি বেয়া, কিন্তু সকলো আহিছে যে, মা ঘৰত থাকিনো কি কৰিব বুলি আমি জোৰ জবৰদস্তি লৈ আহিলোঁ। তেওঁ ভাত পানীয়ে খাব নোৱাৰিলে, আৰু কি হৈ থাকে নাজানো, তেওঁ অকল অসুখেই হৈ থাকে। আপোনালোকে প্ৰে কৰিবচোন ভগৱানৰ ওচৰত, যাতে তেওঁ এইবিলাক অসুখ বিসুখবিলাক সোনকালে নাইকিয়া হয়। আৰু এইফালে মই প্ৰথমতে খাই ল'লোঁ বাবে এতিয়া শেষত চবকে দিবলৈ মানে মোৰ পৰিলে। বাকী খানাটো খাই খুব বেছি ভাল লাগিলে, আৰু মাহী আৰু মামীয়ে বহুত টেষ্টিৰে খানা বনালে,
খুব বেছি ধুনীয়া হৈছিলে বাকী আজি ভিডিঅ'টো এনেকৈ মই সামৰি দিওঁ বুলি ভাবিছোঁ আৰু এইবাৰ যে আপোনালোকে মোৰ নতুন বছৰৰ ভিডিঅ'বিলাক অকল খোৱা লোৱাই দেখি আছে নে কি কয় বাৰু নতুন ধামাকা ভিডিঅ' আহি আছে আপোনালোকে চাবলৈ পাব মৰম দিব বুলি আশা থাকিল মৰমটো দিবই লাগিব আপোনালোকৰ মৰমৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ এইফালে আমাৰ সোণমণি বা আৰু ৰসগোল্লাটো ঠিক আছে তেন্তে এইফালে আমাৰ আইতা আৰু মামীয়ে খাই আছে খানা তেওঁলোকক ওপৰত দিছোঁ অকণমান আৰু এইফালে পূৰা মানে গান বাজি আছে চবেই ফূৰ্তি কৰি আছে এয়া আমাৰ সন্ধ্যা আইতা আজি অকণমান ডেমেজ হৈছে তেওঁ কিয় নাজানো এইফালে আমাৰ মা দেখিছেনে বেমাৰী মানুহ উপায় নাই আৰু আহিছে মুখত হাঁহি এটা কাৰণ বাইক ভনীবিলাককতো লগ পাবই লাগিব ঠিক আছে তেন্তে আজিলৈ ইমানে বাই লাভ ইউ অল